দ্বিতীয় সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহুত উপস্থিত হৈছেহি আপোনাক আমি আগৰ পৰাই প্ৰত্যক্ষ কৰি আহিছোঁ আপুনি জাতিৰ কেঁচা মাটিৰ গুণ থকা গীত গায় আৰু বিশেষকৈ ৰাজীৱ পদিয়াৰ আপুনি মেজি জুই জ্বলি উঠে বৰ সুন্দৰ আপুনি গীত আপুনি সৃষ্টি কৰিছে কি ক'ব এই ক্ষেত্ৰত হয় সৰুৰ পৰা জাতি মাটি গীত গাই ভাল পাওঁ মই জাতি মাটি গীতে গাওঁ জাতি মাটি গীত গাই মই জেলো খাটিবলগীয়া হৈছে কিন্তু ৰাইজৰ মৰম চেনেও পাইছোঁ সন্মানো পাইছোঁ গতিকে জাতি মাটিক লৈ গান এতিয়াও গাই আছোঁ আগলৈকো গাই থাকিম বুলি মোৰ দৃঢ় বিশ্বাস আছে আজি আহিলোঁ আমি চিনাতলী বিহুতলীলৈ খুব ভাল লাগিছে উদযাপন সমিতি মৰম পাইছোঁ বহু ৰাইজ হৈছে খুব ভাল লাগিছে বিহুখন ভাল হ'ব আজি আপোনাৰ লগত এতিয়া কোন কোন আহিছে মোৰ আহিছে আমাৰ গোটেই মোৰ ল'ৰাটো আহিছে আৰু মানুহজনীও লগত আহে ল'ৰাজন আহিছে আমাৰ ল'ৰা আহিছে খুব সুন্দৰ ঢোল বজাই দেই আমি সৰুৰ পৰা দেখি আহিছোঁ আৰু ইয়াত তেখেতৰ সহধৰ্মী নেকি সহধৰ্মিনী আহিছে আমি দেখুৱাইছোঁ আপুনি সৰুৰ পৰা কৰোঁ কিন্তু সৰুৰ পৰা যদিও গান গাইছিল ৰাইজে আঁকোৱালি লোৱা নাছিলে আৰু তেনেকৈ ৰাইজৰ মাজলৈ যাব পৰা নাছিলোঁ যেতিয়াবা মই NK প্ৰডাকশ্যনৰ লগত জড়িত হওঁ বিহু গানবিলাক লিখোঁ তাৰ পৰা ৰাইজে বেছি চিনি পোৱা হ'ল তাৰ আগতে অৱশ্যে মই মুক্তিৰ গান কৰিছিলোঁ শৰতৰ সন্ধিয়া কৰিছিলোঁ এনেকৈ ৰাইজে চিনি পোৱা হৈছিলে কিন্তু NK প্ৰডাকশ্যনত যেতিয়া মই গ'লোঁ তেতিয়াৰ পৰা গোটেই গানবিলাক মানে জানমণি অঞ্জনা হেমনি মনে জান বিংপৰ প্ৰীতি বাসমণি আদি বিহু কেছেটবিলাকৰ গানবিলাক লিখিবলৈ ল'লোঁ গাবলৈ ল'লোঁ তাৰপিছত ৰাইজে এতিয়া আৰু উভতি চাবলগীয়া হোৱা নাই এতিয়া মানে আমাৰ সমগ্ৰ অসমতে বিপিন চাওডাং বুলি মানে সকলো বিহু বুলি ৰাজবলীয়া হৈ থাকে আটাইতকৈ আপোনাৰ হিট গান কোনটো বুলি ভাবে আপুনি দহৰ বাবে মই আহিছোঁ ওলাই দহৰ বাবে মই আহিছোঁ ওলাই মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায় ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আমাৰ আজি চিনাতলী দ্বিতীয় সংখ্যক ৰঙালী বিহু সন্মিলনত বিপিন চাওডাঙক পাই আমি অতিশয় আনন্দিত আমি তেখেতক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ ধন্যবাদ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com